বিধানসভাত অনাগত 5 বছৰৰ চৰকাৰখনৰ ৰূপৰেখা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি এজেণ্ডা লৈ কাম কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমীয়া সুৰক্ষা আৰু বিকাশৰ বাবে বিধানসভাৰ মজিয়াৰ পৰাই উচ্ছেদ অব্যাহত ৰখাৰ হুংকাৰ মুখ্যমন্ত্ৰী এই বিধানসভাত 5টা বছৰত আমাৰ বিধানসভাৰ এক মূল এজেণ্ডা নিশ্চিতভাৱে হ'ব লাগিব সুৰক্ষা আৰু বিকাশৰ দায়িত্ব আমাৰ বিধানসভাই ল'ব লাগিব এই বিধানসভাতে চৰৰ মাটি মাতব্বৰৰ পৰা কাঢ়ি আনি কেনেকৈ আমি সাধাৰণ লোকক হস্তান্তৰ কৰিব পাৰো তাৰো নিশ্চিতভাৱে ৰূপৰেখা আৰু পৰিকল্পনা আমি নিৰ্মাণ কৰিব লাগিব চৰত বা বিভিন্ন অঞ্চলত অবৈধভাৱে যিসকলে ভূমিহীন নোহোৱা সত্ত্বেও অবৈধভাৱে যি লাখ লাখ বিঘা মাটি দখল কৰি আমাৰ ৰাজ্যৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে তেনে লোকসকলকো আমি সেই ধৰণৰ মাটিৰ পৰা উচ্ছেদ কৰি এই মাটি আৰু ভূমিক অসমৰ বিকাশৰ কামত আমি নিশ্চিতভাৱে ব্যৱহাৰ কৰিব লাগিব যুৱক সমাজৰ সুৰক্ষা মহিলাৰ সুৰক্ষা আমাৰ প্ৰাথমিক দায়িত্ব হ'ব লাগিব আমি যেতিয়া নিৰ্বাচনত আছিলোঁ ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 2 লাখ যুৱক যুৱতীক আমি কৰ্ম সংস্থাপন দিম আজি ৰাইজে হয়তো মোক মনত নেপেলাব কিন্তু মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ এই পবিত্ৰ মুহূৰ্তত মই নিজকে নিজে মনত পেলাইছোঁ যে 2 লাখ যুৱকক চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব এইখন চৰকাৰে মূৰৰ ওপৰত ল'ব লাগিব আৰু আমি 2 লাখ যুৱক যুৱতীক নিশ্চিতভাৱে আমি কৰ্ম সংস্থাপন দিব লাগিব 2 লাখ যুৱক যুৱতীক চৰকাৰী কৰ্ম সংস্থাপন দিয়াৰ সমান্তৰালভাৱে কৃষি অৰ্থনীতিৰ বিকাশৰ জৰিয়তে বিভিন্ন ধৰণৰ অসমৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি আমি এনে এছাম যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে নিজে চৰকাৰী চাকৰি নকৰে কিন্তু আন 10 জনক চৰকাৰী চাকৰি পৰিৱৰ্তে আন 10 জনক কৰ্ম সংস্থাপন দিব পৰা ক্ষমতা আহৰণ কৰা এক শক্তিশালী যুৱ প্ৰজন্মকো আমি নিৰ্মাণ কৰিব লাগিব যদি 2 লাখ যুৱকে চৰকাৰী কৰ্ম সংস্থাপন পায় আমি 10 লাখ যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে আন 10 জনক কৰ্ম সংস্থাপন দিব পাৰে তেনে এক উদ্যমিতাৰে পূৰ্ণ আমি এক যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিব লাগিব যে অহা 5 বছৰত মহিলা আত্মসহায়ক গোটৰ উন্নয়ন আৰু আমাৰ যুৱ প্ৰজন্মৰ কৰ্ম সংস্থাপন এই দুইটাৰ ক্ষেত্ৰতে আমি সদনৰ বাহিৰে ভিতৰে আমাৰ দায়িত্ব আমি পালন কৰিব লাগিব অহা 5টা বছৰত আমি গোৱালপাৰা বজালি হোজাই আৰু হাইলাকান্দিকো সামৰি ল'ব লাগিব যাতে অসমৰ প্ৰতিখন জিলাতে মেডিকেল কলেজ থকাৰ এক বিৰল সৌভাগ্য অসমৰ জনতাই লাভ কৰিব পাৰে 1 ডিষ্ট্ৰিক্ট 3 ইনষ্টিটিউট 1 ইউনিভাৰ্চিটি 1 মেডিকেল কলেজ 1 ইঞ্জিনিয়াৰিং কলেজ পাৰিলে তাত এখন BSc নাৰ্ছিং কলেজ এই স্বপ্ন বাস্তৱত ৰূপায়িত কৰাৰ দিশত আমি নিশ্চিতভাৱে